নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আমি অলপতে দেখিলোঁ আপোনাৰ যোনটো অসমৰ সাধাৰণতে নহয়গৈ, অসমৰ মিডিয়াত এইবিলাক দৃশ্য দেখা নাই। এইটো আপোনাৰ গদি মিডিয়া বুলি যোনটো কয়, গদি মিডিয়াত এইবিলাক দৃশ্য দেখা যায়, বিশেষকৈ নেশ্যনেল লেভেলত। তো গদি মিডিয়াটো গমেই পায় আৰু একেবাৰে বহুত জবৰদস্ত ব্ৰেণ্ডেড হ'লগৈ আপোনাৰ সুধীৰ চৌধুৰী, ৰজত শৰ্মা, এইফালে অৰ্ণৱ গোস্বামী ডাঙৰীয়া, এইবিলাক মানে একদম ব্ৰেণ্ডেড। তো অসমত আছিলে, নথকা নহয়, মানে কৰি আছে, কিন্তু একেবাৰে অ'পেনলি গদি মিডিয়া হৈ যোৱাটো আমি জাষ্ট চালোঁ। আৰু ইতিমধ্যে আপোনাৰ সংবাদ মাধ্যম মানে ছ'চিয়েল মিডিয়াতো আহিছে বস্তুবিলাক, আপোনালোকে চাইছে চাগে। তো এই বিষয়টোক লৈ এইটো মানে ওৱান ছাইডেড হৈ আছে দেই, ওৱান ছাইডেড হৈ আছে। এইটোক লৈ কোনো ধৰণৰ আলোচনা হোৱা নাই। আমি এইটোৱে আলোচনা কৰিবলৈ গৈ আছোঁ। ভিডিঅ' ছুটি হ'ব, শেষলৈকে চাব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু ছাবস্ক্ৰিপশ্যনটো খুব জৰুৰী হয়। আমি এটা নবেল কজৰ কাৰণে কাম কৰি আছোঁ। আৰু যে এনেই কোৱা হয় নহয়, মানে নিৰ্ভীক সাংবাদিকতা, একচুৱেলি নিৰ্ভীক সাংবাদিকতা আমি কৰি আছোঁ। আপোনালোকে মিলাই চাব দেই, যিমান টিভি চেনেল আছে, ইউটিউবাৰ আছে, নিউজ পেপাৰ আছে, চাব তেওঁলোকৰ লগত আমাৰ ডিফাৰেঞ্চ কিয় হয়, কি ডিফাৰেঞ্চ হৈছে। তো সেইটো হ'লগৈ আপোনাৰ ৰঞ্জন চৌধুৰী অফিচিয়েলৰ ইউটিউবৰ, সেইটোৱে হ'লগৈ মানে স্পেচিয়েলিটি। এংকাৰৰ লগত যিজন গেষ্টৰ কিবা বিতৰ্ক হৈ আছে, সেইটোৱে মানে ছ'চিয়েল মিডিয়াত আছে, বিতৰ্ক হৈ আছে। বিতৰ্ক হ'ব পাৰেতো, কোনো ডাঙৰ কথা নহয় ন। এতিয়া এক হাতততো তালি নাবাজে, এক হাতত তালি বজা নাই। আৰু সেইটো যদি আপোনালোকে চালি জাৰি চাইছে, নিশ্চিতভাৱে এইটো পাব। আৰু মিডিয়াৰ ওপৰত কিবা এটা হ'লেই পটককৈ মানে এছাম মিডিয়াৰ মানে মানুহ আছে, না সেইটো প্ৰতিবাদ হ'ব লাগে, অমুক তমুক মিডিয়াৰ ওপৰত জুলুম হৈছে। কিহৰ জুলুমহে, কি জুলুম হৈছে? মিডিয়াটো আপোনাৰ মিডিয়াতো যোৱা 11টা বছৰ প্ৰতিদিনে অলপ অলপকৈ বইল কৰি আছে চৰকাৰে। লাগিছে, গাত লাগিছে, অলপ চেকাটো লাগি আছে, নাই একো নাই বাৰু, আমিতো পাই আছোঁ নহয়। আকৌ লাগিছে চেকা, পাই আছোঁ নহয়। যেনেকৈ আমাৰ পিটিকা বনাওঁ, এই আলু বইলত দিওঁ যে, আলু পিটিকাত, সেইটো আলু যেতিয়া দিয়া হয়, আলুৱে গম নাপায়, লাহে 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 যেতিয়া এক্সট্ৰিম গৈ পায়, তেতিয়া আলু ফাটি যায়। আৰু ফাটি গ'লে আমি গম পাওঁ যে এইটো পূৰা সিজিছে, তেতিয়া বঢ়িয়া এটা আলু পিটিকা হ'ব। আমাৰ সংবাদকৰ্মী বা মিডিয়াৰো কিন্তু একেই অৱস্থা। তেওঁলোক ডেইলি বইল হৈ আছে, তেওঁলোকে ধৰিব পৰা নাই। এটা সময় যেতিয়াকৈ গম পাব বা ফাইনেলি অনুভৱ কৰিব, কাৰণ লাষ্ট চৰমটো একোৱেই নাই, ফাইনেলি যেতিয়া গৰম পৰিব, তেতিয়া তেওঁলোকৰ শেষ, ষ্টৰি ইজ অভাৰ, দি এণ্ড। কোনোবা গেষ্টে তাত পাৰ্টিচিপেট কৰাজন তেওঁ কিবা অভদ্ৰতামি কৰি আছিলে, সেইটোকে বাৰে বাৰে প্ৰেছাৰ দিয়া হৈছে। এতিয়া মোৰ কথাটো হ'ল যে মইতো নিউজ লাইভ গ্ৰুপক বেয়া নাপাওঁ, কাৰণ সেইটো হিমন্ত বিশ্ব চেনেল, আৰু তেওঁৰ পত্নী ৰিণিকী ভূঞাইটো চলাই আছে। NDTV তেওঁ CMD, ঠিক আছে, একদম খোলা, আৰু বেলেগ কোনো নাই। এতিয়া কুৱেশ্যনটো হ'ল যে NDTV 24 সেইটো মালিক কোন হয়? NDTV 24ৰ মালিক কোন হয়? যদি মই নামটো কল ভুল নাই হোৱা, মোৰ অৱশ্যে মাজে সময়ত কেতিয়াবা এই আমিৰ খানৰ নিচিনাও এটা বেমাৰ হৈছে, গজনীৰ নিচিনা, অলপ অলপ পাহৰি যাওঁ। যদি মোৰ কিবা ভুল হয়, আপোনালোকে কমেণ্ট বক্সত গৈ কমেণ্টছ কৰিব। তাৰ মালিক কোন হয় সেইটোওতো জনা দৰকাৰ নহয়, যে প্ৰতিটা টিভি চেনেল, প্ৰতিটা নিউজ পেপাৰৰ মালিক কোন হয়, মালিকৰ বেকগ্ৰাউণ্ড কি, তেওঁলোকে কি কৰি আছে, সেইটো কিন্তু একজন পাঠকৰ কাৰণে খুব জৰুৰী হয়। আৰু নহ'লে কিন্তু আপোনালোকে একদম মানে বৰবাদৰ পৰা বৰবাদ হৈ যাব, গমেই নাপাব কেনেকৈ বৰবাদ হ'ব। মানে ডাইৰেক্ট কৈ আছে, তাত বেছি ফ'কাছ হৈ আছে যে যিজন হেৰি আছে আপোনাৰ, তেওঁ কিছু অভদ্ৰতামি কৰি আছিলে বা এক্সাইটেড হৈছিলে। এক্সাইটেড হোৱা নাই আচলতে, এইটো এক্সাইটেড কৰা হৈছে। আৰু এইটো খুব ছিষ্টেমেটিক আৰু প্লেন মাফিক নেশ্যনেল লেভেলত যে গদি মিডিয়া আছে নহয়, সেই গদি মিডিয়া কৰে কি, তেনেকুৱা মানে মানুহক অনা হয় যিবিলাক বহুত বেছি এক্সপাৰ্ট নহয়। মানে কংগ্ৰেছৰ একজন বিধায়কক অনা হৈছে, খুব বেছি তেওঁ টেকনিকেলি বহুত বেছি এক্সপাৰ্ট নহয়, যে খুব শান্তভাৱে কি ধৰণে ৰিপ্লাইবিলাক দিব লাগে। আব্দুল খালেক ডাঙৰীয়া আছে, প্ৰাক্তন সাংসদ, বা ৰছিদ আহমেদ চৌধুৰী ছাৰ আছে, আমাৰ ৰিনাউণ্ড মানে এডভকেট, এওঁলোকক কিন্তু নামাতে।
যিসকলে এটা উত্তৰ প্ৰপাৰলি দিব আৰু ভদ্ৰ আৰু সুস্থভাৱে দিব, তেওঁলোকক নামাতিব, সেইটো লেভেলৰ মানুহকে মাতিব। আপুনি চাব অৰ্ণৱ গোস্বামীৰ প্ৰগ্ৰামেই হওক বা যি সুধীৰ চৌধুৰী চবৰ প্ৰগ্ৰামত চাব এই ধৰণৰ অকৰা কিছু মানে মুছলমান মানুহক মতা হয়, মাতি এইটোকে মানে তাহাঁতি বিচাৰে যে তেওঁলোকে তেনেকৈ কথা পাতে। এতিয়া আমি যোনটো ৰিপৰ্ট পাইছোঁ, ৰিপৰ্ট পোৱা মতে তেখেতে গেট আউট বুলি কৈছে, এংকাৰজনে গেট আউট বুলি কৈছে, আৰু তাৰ প্ৰতি উত্তৰত তেখেতে ষ্টুপিড ননচেন্স চামথিং হোৱাট এভাৰ কিবা এটা কৈছে। কাৰণ এক হাতততো তালি নাবাজে, এইটোতো হ'বই নোৱাৰে নহয়। কাৰণ আপোনাৰ কোনোবা গালত এক গালত চৰ মাৰিলে আপুনি কি ৰখি থাকিব নেকি? আজিৰ দিনত, আজিৰ ভাৰতবৰ্ষত, আজিৰ অমৃতকালত মহাত্মা গান্ধী থকা হ'লেও মহাত্মা গান্ধীৰ যোনটো বাক্য আছিলে সেইটো তেওঁ হয়তো সলনি কৰিলে হয়। তেওঁ মহাত্মা গান্ধীকো আজি জীয়াই থকা হ'লে তেওঁক থাপ্পৰ মাৰিলে, তেওঁক ঘুচা মাৰিলে হয়। গতিকে এইটো একপক্ষীয়ভাৱে হ'বই নোৱাৰে। আৰু এই সাংবাদিকজন তাৰ এথিকেল জাৰ্ণালিজমটোতো জানিব লাগে ন। ধৰি লওক মই টক শ্ব'ত আছোঁ, মই মাজে সময়ে টক শ্ব'ত থকা মানুহ, এনেকুৱা নহয়। আৰু মই এই চব অভদ্ৰতামিতো নকৰোঁ, আৰু তেনেকুৱা কোনো পৰিস্থিতি হোৱা নাই। আমি দেখিছোঁ যে এই ধৰণৰ যদি এম্বাৰেছিং কিছু চিটুৱেশ্যন হয়, তেতিয়া কি কৰে, এংকাৰজনে সেইজনৰ চাউণ্ডটো মিউট কৰি দিয়ে, বা এইটো ব্লেক এটা কিবা এটা হেৰি কৰি দিয়ে, তাত মানে মিউট, যাতে শুনা নাপায়, যাতে পৰিৱেশটো বিনষ্ট নহয়। এইটো কৰিলে তাৰপিছতে এংকাৰজনে কি কৈ আছে, এংকাৰজনে কৈ আছে যে এইটো ৰাজীৱ ভৱন নহয়, এইটো ND24ৰ ষ্টুডিঅ' হয়। আৰে আচৰিত কৰবা, এইটো চম্বলৰ ঘাটি হয় নেকি? এইটো আপুনি ক'ব লাগিছিলে যে এইটো চম্বলৰ ঘাটি হয়, গব্বৰ সিঙৰ ঘাটি হয়, ইয়াত বেলেগ কোনো কথা নহ'ব। যেতিয়া বিজেপিৰ নেতাবিলাক আহি উদ্ভণ্ডলামি কৰি থাকে আপোনাৰ ষ্টুডিঅ'ত বা বেলেগ ষ্টুডিঅ'বিলাকত, কোনো এংকাৰে ক'বলৈ সাহস আছেনে যে এইখন আমাৰ হেৰিৰ ষ্টুডিঅ' হয়, প্ৰতিদিন টাইমছৰ ষ্টুডিঅ' হয়, বা প্ৰাগৰ ষ্টুডিঅ' হয়, এইখন হেৰি নহয়, কি বুলি কয়, মানে আমাৰ ইয়াত যদি ৰাজীৱ ভৱন বুলি কোৱা হৈছে, তাত তেতিয়াহ'লেতো ইডিটিং কৰি বাজপেয়ী ভৱনৰ কথা ক'ব লাগিছিলে। কিন্তু বাজপেয়ী ভৱনৰ কথাটো কোৱা নহয়, কেতিয়াও কোৱা নহয়। আৰু তেওঁ জানি শুনি, মই দেখিছোঁ এই যোৱা সময়ছোৱাত যি উচ্ছেদ হৈ আছে, উচ্ছেদৰ সময়ছোৱাত উচতনি দিয়াৰ কাৰণে যি ধৰণৰ মেটেৰিয়েলছ লাগে সেই ধৰণৰ মেটেৰিয়েলছবিলাকক কিন্তু আপোনালোকে আনি আছে। তো উচ্ছেদক লৈ যদি কিবা আপোনাৰ টক শ্ব' কৰিবলৈ আছে, কাৰণ মই আপোনালোকক ফালি আছোঁ, অৱস্থাটোতো বেয়াই। যদি দম আছে কোনো অসমৰ কোনো টিভি চেনেলৰ কোনো এংকাৰক সেই টক শ্ব'ত মোক মাতক, কাৰণ মই ইতিমধ্যে টক শ্ব'ত কথা পতা মানুহ, মোক মাতক। মই এনেকুৱা নহয় যে অনভিজ্ঞ মানুহ, মাতক মোক। আৰু মোৰ ইউটিউবৰ বক্তব্যৰ পৰা আপোনালোকে স্পষ্ট হৈছে, যদি সাহস আছে মোক মাতক, মই এভিকশ্যন সম্পৰ্কে মই বুজাই দিম। আৰু যদি, কাৰণ মইতো অভদ্ৰতা আমি নকৰোঁ, লাগিলে সেইটো সময়ত আপোনাৰ যদি ভাবে আপুনি মিউট কৰিব। কাৰণ এই যে সেইটো হেৰি নহয়, ৰাজীৱ ভৱন নহয়, এই চব বদলামি, এই চব দাদাগিৰি, মাৱালীগিৰি কোনো মানে এংকাৰৰ, কোনো সাংবাদিকৰ সেইবিলাক বৰদাস্ত কৰা নহ'ব। তাৰপিছত এই পাৰ্টিকুলাৰ এটা জনগোষ্ঠীয় সংগঠনে যিহেতু এংকাৰজন সেই জনগোষ্ঠীৰ, সেইটোক লৈ মানে হেৰি কৰিছে না, তেওঁৰ এগেইনষ্টত কেলে কৰিছে, আচৰিত কাৰবাৰ। সেই জনগোষ্ঠীটোৰ কাৰণে এই এংকাৰজনৰ আজিলৈকে অৱদান কি? আৰু এই জনগোষ্ঠীৰ মানুহবিলাক মানে তৃণমূল পৰ্যায়ৰ মানুহবিলাকে নাজানে, এনেই উৰি থাকে। অৱশ্যে তেওঁলোকে এতিয়া কেইবাটা মানে বিভক্ত হৈ আছে। তেওঁৰ লগত নেতাবিলাকেতো আছে, ছ'চিয়েল মিডিয়াতে এভেইলেবল। চাব, এই গৰমত মানুহ মৰি আছে, এভিকশ্যনৰ সময়ত 40 ডিগ্ৰী চেলচিয়াছত মানুহ অৱস্থা বেয়া, বা আপোনাৰ মোৰ নিচিনা মানুহৰ অৱস্থা বেয়া। সেইটো সময়ত তেওঁলোকে বিদেশ ভ্ৰমণ কৰি আছে, আমোদ প্ৰমোদ কৰি আছে। যিজন নিবনুৱা মানে জনগোষ্ঠীয় নেতা, তেওঁ বিদেশ ভ্ৰমণ পৰিয়ালৰ লগত ফুৰিবলৈ কেনেকৈ সময় পায়? কেনেকৈ সম্ভৱ এইবিলাক? এইটোতো কেতিয়াও সম্ভৱ নহ'ব। আৰু আপোনাৰ যদি আজি আমি যি প্ৰেছ ফ্ৰীডমত ক'ত ৱৰ্ল্ডৰ 191 কাণ্ট্ৰিৰ ভিতৰত আমি 161 আমাৰ ৰেংকিং সেইটো। তো সেই যে ৰেংকিং লৈ আপোনাৰ জনগোষ্ঠীয় সংগঠন বা আমাৰ সেই তথাকথিত যে মিডিয়া আছে, তেওঁলোকে মাত নামাতে কেলে? কিয় নামাতে? আপুনি জয়ন্ত মল্লকৰ কথা বাদেই দিয়ক, বিভিন্ন সময়তো আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰেছৰ মানুহ বেজ্জত কৰিছে। ক'ত আপোনালোকে প্ৰতিবাদ কৰিছেনে? নাই। যেতিয়াই এনেকুৱা এটা মুছলমান কেৰেক্টাৰ পাই যায়, যেতিয়াই মানে যোনটো প্ৰতিবাদৰ যোগেদি চৰকাৰক হেল্প কৰা হ'ব, তেতিয়াই দেখা গৈছে এচাম সংবাদকৰ্মী
তথাকথিত সংগঠনবিলাক কিন্তু পূৰা উঠি পৰি লাগে। এই কথা বতৰাবিলাক ঠিক হোৱা নাই, ডাইৰেক্ট কওক। আৰু এইখনতো আমাৰ বহুতৰো ডিমাণ্ডে আছে যে এইটো জনজাতীয় ৰাজ্য ঘোষণা কৰিব লাগে। আমি দেখিছোঁ নহয় 2016 আমাৰতো জনজাতীয় মন্ত্ৰী হৈছিলে, অসমৰ ৰাইজে জনজাতীয় মন্ত্ৰী পাতিছিলে, আৰু সেই জনজাতীয় মন্ত্ৰীক গুৰ মাৰি এতিয়াতো বেলেগ উচ্চবৰ্ণৰ হিন্দুৱে সেইটো ৰাজত্ব কৰি আছে। ক'ত? তেতিয়াতো আপোনালোকৰ সেই জনগোষ্ঠীয় সংগঠনবিলাকৰ কোনো প্ৰতিবাদ নাই, জনজাতি মানুহবিলাকক খেদিছে। সেইটো লৈ নেশ্যনেল লেভেলত ডিবেট আছে, কিন্তু য'ত ডিবেট হ'ব লাগে অসমত পৰ্যায়ত, তাত কিন্তু সেইটো লৈ কোনো ধৰণৰ ডিবেট নাই। গতিকে সাংবাদিক বন্ধুসকলক মই এটাই ৰিকুৱেষ্ট কৰিম যে আপোনালোকে সেইবিলাক সংবাদ পৰিৱেশন কৰিব যোনটো সংবাদৰ লগত 95% মানুহৰ সম্পৰ্ক আছে, 5% মানুহ নহয়। এতিয়াতো আপোনাৰ সেইটো পৰ্যায়ত বেলেগে পাইছে। সেইটো একজন খ্যাত সম্পন্ন মানুহে কৈছিলে যে জাৰ্ণালিজমটো কি, যে মই 95%ক কাভাৰ কৰিব পৰাকৈ যিবিলাক মানুহ আছে, নিপীড়িত নিষ্পেষিত মানুহ আছে, তেওঁলোকৰ কাৰণে আমাৰ মিডিয়া। সেইটোৱে হ'ব লাগে মিডিয়াৰ ভূমিকা, মানে এথিকেল জাৰ্ণালিজম যোনটো আমি কৈ থাকোঁ। কিন্তু তেখেত তেতিয়া কৈছিল যে 5% সেইটো কৰি থাকে, কিন্তু এতিয়া দেখা গৈছে যে আপোনালোকে মাত্ৰ 2% মানে এই আপোনাৰ গোটেই 140 কোটি পপুলেশ্যনৰ মানে গদি মিডিয়াৰ মানে শাসকীয় দল আৰু কিছু যে আপাৰ মিডল ক্লাছ যে মানুহ আছে তেওঁলোকৰ কাৰণে, যিটো নেকি ইণ্ডিয়াৰ টোটাল পপুলেশ্যনৰ মাত্ৰ 2%, সেই 2%ৰ কাৰণে আপুনি নিউজ কৰি আছে, আপুনি তেনেকৈ সজাইছে নিউজবিলাকক। কিন্তু ৰাইজে বিচাৰে যে আপোনালোকে 98% মানুহৰ গ্ৰহণযোগ্যতা থকা বস্তুটো আপোনালোকে কৰক। আৰু এই হিন্দু মুছলমান বা উচতাই দিয়াৰ যোনটো ৰাজনীতি, সেইটো কিন্তু মিডিয়াই কৰিব নালাগে, সেইটো ৰাজনীতিক নেতাও কৰিব নালাগে। কিন্তু এতিয়া কিন্তু মিডিয়া এইটো এটা মুখ্য ভূমিকা পালন কৰিছে। গতিকে এই যে চতুৰ্থ স্তম্ভ, এই কথা বতৰাবিলাক পাহৰিব। সেইটোৰ যোগেদি কি কৰিছে আপোনালোকে অসমীয়া জাতিক বা নতুন প্ৰজন্ম, অহা দিনৰ যি প্ৰজন্ম আহি আছে তেওঁলোকক বৰবাদ কৰি আছে। আৰু আপোনালোকে নিজে ফূৰ্তি ফাৰ্তা কৰি ওলাই যাব, কিন্তু আপোনালোকৰ পৰৱৰ্তী জন্মৰ যিবিলাক প্ৰজন্মৰ মানুহ আছে তেওঁলোকক কিন্তু আপোনালোকক জিন্দগীত মাফ নকৰিব। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ ভিউৱাৰ্ছবিলাকক মই আকৌ ধন্যবাদ জনাইছোঁ, কিন্তু আপোনালোক ছাবস্ক্ৰাইব সংখ্যাটো কম কৰিছে। আৰু আপোনালোকে এতিয়া চাৰ্চ কৰি ওলাওক, কাৰণ ৰেণিকী ভূঞাৰ দৰে হিম্মত ৰাখক যে মই নিউজ লাইফৰ হেৰি হয়, মই মালিক হয়। তো গতিকে ND24ৰ যিজন মালিক, তেখেতে ৰাজহুৱাভাৱে ক'ব লাগে যে হয় মালিক হয়, টকা পইচা তেওঁ যোগান কৰি আছে, তেওঁতো বিজেপিৰ নেতা হয়, এইটো চবেই জানে। অলপ চালি জাৰি চালে, অলপ চেক কৰিলে চব ওলাই যাব। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।